খিনি আৰ্মেৰী ইউথ ক্লাবৰ প্ৰেচিডেণ্ট হয় তো সিহঁতে কি কয় সিহঁতৰ মুখৰ পৰা এতিয়া শুনিম ছাৰ কওক এইটো আমি কালিৰ কাৰণে এটা সজাগতা সভা পাতিছোঁ ইয়াতে সজাগতা সভাত আমাৰ মুখ্য অতিথি হিচাপে ডক্টৰ এজামিন ছাৰ থাকিব আৰু আমন্ত্ৰিত অতিথি হিচাপে আমাৰ ফকীৰগঞ্জ আৰক্ষী থানাৰ অচি থাকিব লগতে আৰু বহুত মানুহ থাকিব আৰু টিচাৰবিলাক থাকিব আমাৰ কাম অলৰেডি শেষৰ পথে আমি আজি পেণ্ডেলটো বনাই শেষ কৰি দিম খালি আমি বহাৰ কাৰণে চিটো বনাইছোঁ আমি ৰাইজৰ কাৰণে বহাৰ কাৰণে চিটো বনাইছোঁ সেইবিলাক আমি ধুনীয়াকৈ এখন প্ৰগ্ৰাম কৰি আছোঁ আপোনালোকক সকলোকেই আহ্বান জনাইছোঁ আপোনারা যাতে সকলোৱে এইখন মিটিঙত সজাগতা সভাত আহে আৰু ইয়াতে আৰু এটা প্ৰগ্ৰাম ৰাখিছোঁ ইয়াতে ছিংগাৰ প্ৰগ্ৰাম হ'ব আমি আগতীয়া আমি কিবা নৃত্য কৰিম তাৰপিছত আমি সভাখন কৰিম তাৰপিছত আমাৰ দুটামান ছিংগাৰ আহিব এই ছিংগাৰবিলাকে আপোনালোক সকলোকেই গান গাই মনোৰঞ্জন দিব কোন ছিংগাৰ আহিব এইটো ছিংগাৰ আহিব আমাৰ মানিকাচৰৰ পৰা জামান আহিব আৰু চালমাৰা সিফালৰ পৰা খুচি তালম আহিব আৰু লোকেল কিবা থাকিব আৰু নৃত্য প্ৰদৰ্শন কৰাৰ কাৰণে সিফালৰ পৰা পূবফালৰ পৰা ষ্টাফ আহিব আৰু আমাৰ ষ্টুডেণ্টবিলাক আছে যিবিলাক স্কুল আছে স্কুলৰ ষ্টুডেণ্টবিলাকেও নৃত্য প্ৰদৰ্শন কৰিব ঠিক আছে হ'ব